হওক বা যাত্ৰীক বেয়া ব্যৱহাৰ কৰে মাৰপিটলৈকে হৈছে অতি মাননীয় সমজিলা আয়ুক্ত বাইদেউ আহিছিল বাইদেউ নাই কাৰণে পুলিতে তাক মাৰিব লাগিব পুলি যদি আৰু ৰহাৰ কিছুমান জ্বলন্ত সমস্যাক লৈ আমি ৰহাৰ সমূহ দল সংগঠন বহিছিলোঁ বহি পেলাই আমি আলোচনা কৰি আজি আমি ৰহাৰ সমজিলা আয়ুক্ত অফিচত আহি পেলাই তেখেতক আমি এখন স্মাৰক পত্ৰ দিছোঁ আমাৰ দাবীসমূহ ক'ব বিচাৰিছোঁ প্ৰথমতে হ'ল আমাৰ যিটো ৰহাত টোল গেট আছে টোল গেটত স্থানীয় যিবোৰ যান বাহন আছে ব্যক্তিগত হওক বাণিজ্যিক হওক সেইবোৰত আমাৰ কৰটো ৰেহাই দিব লাগে লগতে এম্বুলেন্স সেৱাটো তেওঁলোকে 24 ঘণ্টা কৰিব লাগে আৰু ৰাষ্ট্ৰীয় ঘাইপথত কি হয় পোহৰৰ ব্যৱস্থা কৰিব লাগে নহয় তাৰ ফলতো আপোনাৰ এক্সিডেণ্ট হয় বা বিভিন্ন ধৰণৰ অসামাজিক কাম হোৱা দেখা যায় সেইকাৰণে ৰাষ্ট্ৰীয় ঘাইপথটো পোহৰ কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে আৰু বিভিন্ন দূৰ দূৰণিৰ যাত্ৰী এইফালে অহা যোৱা কৰে তে যাত্ৰী জৰ্ণি কোঠা তাত যাতে আমি গা পা ধুব পাৰে থাকিব পাৰে অলপ ৰেষ্ট ল'ব পাৰে এই গোটেইখিনি সুবিধা যাতে তেওঁলোকে ব্যৱস্থা কৰি দিয়ে আৰু আমাৰ ৰহা অঞ্চলৰ উপপথৰ কথা নকওঁৱেই আপোনালোকে নিউজ কৰি আছে আমাৰ দল সংগঠনে আমি প্ৰতিবাদ কৰি আছো বহু মানুহৰ ঘূণীয়া হৈছে এক্সিডেণ্ট হৈছে তে উপপথসমূহ ভাল কৰিব লাগে লগতে যিবোৰ ফলক লগাইছে যিবোৰ অসমীয়াত লিখিছে সেইবোৰ দেখিলে অসমীয়া মানুহৰ খং উঠি যায় ইমান ভুল অসমীয়া তে যিবোৰ নেশ্যনেল হাইৱে ফলক আছে ফলকবোৰ শুদ্ধ অসমীয়াত লিখিব লাগে আৰু টোল গেটৰ কাষত যিবোৰ নিয়মাৱলী আছে সেইবোৰ অসমীয়াত লিখাটো আমি বিচাৰিছোঁ কাৰণ বহু অসমীয়া চালক আছে বা যাত্ৰী আছে তেওঁলোকে হয়তো ইংৰাজী নাজানিব পাৰে সেইকাৰণে অসমত অসমীয়া ভাষাৰ ফলক টোল গেটৰ কাষত নিয়ম আৰু মাচুলবোৰ অসমীয়া ভাষাত লিখিবৰ কাৰণে তেওঁলোকক আমি অনুৰোধ কৰিছোঁ আৰু লগতে দুৰ্ঘটনা হ'লে কেতিয়াবা কি হয় টোল গেটৰ যদি বাহনে নিব লাগে তেওঁলোকৰ বাহনৰ বেয়া বুলি কয় বা নাই বুলি কয় সেইকাৰণে 24 ঘণ্টাই যেতিয়াই য'তে দুৰ্ঘটনা নহওক টোল গেটৰ বা যাতে ফ্ৰীলি যিটো এটা গাইডলাইনো আছে ফ্ৰীলি যাতে ট্ৰেইনখন গৈ দুৰ্ঘটনা হোৱা যান বাহনখন লৈ আহিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে আৰু বিষাক্ত পাৰ্থেনিয়াম গছ আমাৰ ফ'ৰলেনৰ মাজত আছে কাষত আছে পাৰ্থেনিয়াম গছ সমূলে নাইকিয়া কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু টোল গেটত কেতিয়াবা কি হয় সকলো নহয় সকলোকে মই কৰিব বিচাৰোঁ তাৰে দুই এজনৰ ব্যৱহাৰ কেতিয়াবা বেয়া হয় কেতিয়াবা চালকৰ লগত তৰ্কাতৰ্কি হয় কেতিয়াবা যাত্ৰীৰ লগত হয় কেতিয়াবা অপ্ৰীতিকৰ পৰিস্থিতি হয় সেইকাৰণে আমি টোল গেট পৰিচালনা সমিতি য'ত নেকি প্ৰশাসনৰ মানুহ থাকিব আমাৰ ৰহা স্থানীয় দল সংগঠনৰ থাকিব সকলোকে মিলাই এখন পৰিচালনা সমিতি গঠন কৰিব লাগে যাতে অপ্ৰীতিকৰ পৰিস্থিতি ৰহাত নহয় কাৰণ ৰহা টোল গেটত যদি মাৰপিট হয় বেয়া ঘটনা হয় ৰহাৰ বদনাম হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত